जी पार्टी मारते बने আৰু এটা কাম কৰিলে নগাঁও মানে মই অফিচৰ ঠাইত তেওঁলোকৰ কাৰণে ফৰ্ম তিনিখন চাবমিট কৰিলে প্ৰথমবাৰ কৰিলোঁ 2004 চনত কাক ক'ব লাগিব সেইটো ছ'চিয়েল ৱেলফেয়াৰ অফিচত মই দি দিম অকণ হেল্প কৰি দিম মই ভিডিঅ' পোৱা নাছিলোঁ এইটো ধৰি থাকক নেকি আপুনি এবাৰ ধৰি দিয়ক অলপ পিছুৱাই পেলাই মাৰ অকণ পিছাই দিয়কচোন এইটো আপোনালোকক 10,000 টকা দিছোঁ হা আজিৰ পৰা প্ৰত্যেক মাহে মই 1,000 টকাকৈ পঠাই দিম হ'ব মই আহিব নোৱাৰিলেও পঠাই দিম আমাৰ কাৰণে আপুনি ভগৱান হ'ব মই যিখিনি পাওঁ সহায় কৰিম দেই মই যিখিনি শক্তিৰে পাৰোঁ মই সেইখিনি আপোনালোকক সহায় কৰিম এই ছোৱালীটোৰ পৰা আমাৰ সিহঁতে আমাক পাইছোঁ লাগিছে Apa boleh sih tunggu lagi ya Pita saben খবর দৈনিক জনমভূমি চাওক এইটো মই আজিৰ পৰা কেইদিনমানৰ আগত যেতিয়া গম পাইছিলোঁ এইটো এটা খুব হৃদয়ৰ ভিতৰৰ ঘটনা আমি সকলোৱে এনেকুৱা যদি ক'ৰবাত দুখীয়া দুৰ্গত আছে সকলোকে সহায় কৰাৰ চেষ্টা কৰিব লাগে মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আজি এই পৰিয়ালটোলৈ 10,000 টকা সাহায্য আগবঢ়াইছোঁ আৰু যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আমি প্ৰত্যেক মাহে এই পৰিয়ালটোলৈ 1,000কৈ টকা আগবঢ়াম মই এই সুযোগতে সকলোলৈকে আহ্বান জনাইছোঁ এই পৰিয়ালটো যাতে সকলোৱে সহানুভূতিৰে চাই সহায় আগবঢ়ায় চাওক মই আজিৰ পৰা গম পাওঁ এসপ্তাহৰ আগত মই আগতে গম পোৱা নাছিলোঁ এসপ্তাহৰ আগত গম পাইছোঁ ইয়াতে হয়তো কোনোবাই ক'ব যে ৰাজনীতি কৰাৰ কথা ক'ব কিন্তু মই আপোনালোকে হয়তো সময়ে দেখিবলৈ পাইছে মই এটা ইণ্টাৰনেশ্যনেল হস্পিটেলত এটা 10 বছৰীয়া শিশু 10 মাহ ধৰি হস্পিটেলত ট্ৰিটমেণ্ট লৈ আছিলে তাতো আমি গৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা 50,000 টকা আগবঢ়াইছিলোঁ চিপাঝাৰত এজন মানুহ 83 চনৰ আন্দোলনত ভৰিত এটা গুলি লাগিছিলে তেওঁ কোনোৱে সহায় কৰা নাছিলে আমি টিভিতে দেখিবলৈ পাইছিলোঁ তেওঁকো গৈ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা 10,000 টকা এককালীন সাহায্য আগবঢ়াইছিলোঁ এই আচলতে আমাৰ মানুহক সহায় কৰাৰ এটা আমি এটা যুৱ কংগ্ৰেছে এনেকুৱা এটা কৰিব খুজিছোঁ আৰু সেইটোহে তাৰে এটা কাৰণ ইয়াতে কোনো ৰাজনীতি বুলি কথা নাই এই পৰিয়ালটোৰ কেনেধৰণৰ সাহায্য আপোনালোকে ঘৰৰ অৱস্থাত আপুনি নিজে দেখিছে মই ইয়াৰে পঞ্চায়ত প্ৰতিনিধি বা BDO বা জনস্বাস্থ্য বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকো অনুৰোধ জনাম তেখেতলোকে যাতে ইয়াত এই পৰিয়ালটোক এটা IOI ঘৰ দিয়ে আৰু এটা লেট্ৰিনৰ ব্যৱস্থা কৰি দিয়ে